অনিক বৰা। মই এটা সাধু ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম হ'ল সিংহ আৰু নিগনি। এখন হাবিত এটা সিংহ আছিল। সেই সিংহটোৱে এদিন আহাৰ খাই এজোপা গছৰ তলত শুই আছিল। এনেতে এটা নিগনিয়ে তাক গাৰ ওপৰেদি পাৰ হৈ যোৱাত সিংহটো বৰ খং উঠিল আৰু সি গাজি গুমৰি ক'লে, হেৰৌ নিগনি, তোক মই আজি খাই পেলাম। নিগনিয়ে ভয়ে ভয়ে ক'লে, মহাশয়, মোক নেখাব, মই আপোনাক কিবা বিপদৰ পৰা সহায় কৰিম। সিংহই তাৰ কথা শুনি বৰ হাঁহি উঠিলে আৰু হাঁহি হাঁহি ক'লে, হেৰৌ নিগনি, তই এই সৰু নিগনিয়ে মোকনো কি সহায় কৰিবি? এই বুলি কোৱাত নিগনিয়ে আকৌ ক'লে যে, মহাশয়, মই আপোনাক নিশ্চয় সহায় কৰিম। এদিন সিংহই ক'লে, যা, তোক মই এইবাৰলৈ এৰি দিছোঁ। এদিন সিংহৰ বৰ পানী পিয়াহ ধৰিল। সেইকাৰণে জংঘলতে থকা এখন নৈৰ গাঁতত পানী খাবলৈ গৈছিল। তাত এটা চোৰাং চিকাৰীয়ে এখন জাল পাতি থৈছিল আৰু সিংহই পানী খাবলৈ যাওঁতেই জালত সোমাই পৰিল আৰু চিঞৰিবলৈ ল'লে, বচোৱা, বচোৱা, মোক কোনোবাই বচোৱা। সেইবুলি কোৱাত নিগনিয়ে সিংহৰ মাত শুনিলে আৰু চিনিব পাৰিলে। সেই দেখি নিগনি দৌৰি আহিল আৰু দেখিলে যে সিংহ জালত সোমাই আছে। তাৰ পাছত নিগনিয়ে ক'লে, মহাশয়, আপুনি চিন্তা নকৰিব, মই আপোনাক এই জালৰ পৰা মুক্ত কৰিম। এই বুলি কৈ নিগনিয়ে গোটেই জালখন কুটি পেলালে আৰু সিংহটো মুক্ত হৈ পৰিল। সিংহই ক'লে, নিগনি, তোক মই অশেষ ধন্যবাদ দিছোঁ। এই সাধুটোৰ পৰা আমি বুজিলোঁ যে কেতিয়াবা সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। নমস্কাৰ।